हेलो गाइस इमानखिनि आटा हनाबो भय नाखाब दे गाइस रब आपनालोকক देखाइছো এফালে আহি গল মই এতিয়া ধুনিয়াকে খৰি বনাইছো গাইস খৰি ভাজি আছো আৰু এফালে ইমানখিনি ভাজিলো গাইস গুটে গৰম লাগিব নিজকো দেখাই দিলো আৰু কেনেকৈ আৰু এইটো আমাৰ আজি ঘৰত সত্যনাৰায়ণ কাঠা পূজা আছে তো সেইটো কাৰণে আমাৰ মানে ইমানখিনি আয়োজন কৰা হৈছে এফালে বাই মণ্ডপখিনি সজাই ল'লে আৰু এফালে আমি আহি গলো ৰুচিপুৰি বেলিবলৈ আৰু এইটো আমাৰ দাদা দে গাইস ইমান কাম কৰে মানে পুৰি চুৰি বেলাত একেবাৰে স্মাৰ্ট মানে য'তে পূজা হওক এফালে পাবই মানে তাত গৈ পাবই আৰু এইফালে আমি গোটেইকেইজনী বেলি মেলি এতিয়া আমাক আনিছে চাহ আৰু এইটো মোৰ গলুমলি পোৱালিটো দেই গাইস ইমান ধুনীয়া মই দেখি তাইক ৰ'বই নোৱাৰিলোঁ যিহেতু তাইক লগো পোৱা নাছিলোঁ ইমান দিনৰ কাৰণে আৰু এইফালে আমাৰ কাঠা ষ্টাৰ্ট হৈ গ'ল আৰু এইফালে মানুহ আহি পাই গ'লে পূৰা কাঠা শুনি আছে আৰু আমি ভিতৰত গৈ কিবা ব্যস্ত দেই গাইস সেইকাৰণে মানে কাঠা শুনিব নোৱাৰিলোঁ আৰু এইফালে মই বিলাহী বনাব আৰু বিলাহী বনাই মেলি আৰু এইফালে পূজাও শেষ হৈ গ'ল মই ৰাখিও বান্ধি ল'লোঁ বাবাৰ ওচৰৰ পৰা আশীৰ্বাদ এটাও লৈ ল'লোঁ আৰু লৈ মেলি মই এতিয়া আৰু আমাৰ এতিয়া লৈ মেলি আমাৰ এতিয়া কীৰ্তন ষ্টাৰ্ট হৈ গ'ল কীৰ্তন শেষ হোৱাৰ পাছতে আমাৰ খোৱাৰ আয়োজন কৰা হ'ল আৰু এইফালে ৰাইজসকলকো খাবলৈ দিলোঁ আৰু ভিতৰত গৈ এইফালে মোৰো দেৰি হৈছিলে ময়ো লৈ ল'লোঁ ধুনীয়াকৈ খাই বৈ এতিয়া আৰু মোৰ দাদাও আহি গ'ল আমি দুয়োটাই লৈ ল'লোঁ আৰু পূৰা খাবলৈ ল'লোঁ এইফালে আৰু এটা হহুৱাই দিলে আমাৰ দাদা হাঁহি চব গাই আৰু এইফালে আহি পাই গ'লোঁ মই ঘৰ আৰু এতিয়া শুম ইমানেই আছিলে মোৰ